গুণ্ডাৰ ৰাজত্ব চলিছে বৰ্তমান অসমত বৰ্তমান গুণ্ডাৰ বুলডোজাৰ চলিছে। হেৰাও শিৱসাগৰখন কিনি লৈছে নেকি আপোনালোকে কি ভাবিছে যে শিৱসাগৰখনত আপোনালোকৰ জন্ম হ'ল কাৰণে শিৱসাগৰখন আপোনালোকৰ মতে চলিব, শিৱসাগৰখন আপোনালোকৰ যি ইচ্ছা সেইটোকে কৰিব, অইন জনগোষ্ঠী জাতি সংগঠন মানুহ থাকিব নোৱাৰিব, খালি আপোনালোকৰ দল সংগঠনসকলে বগা চাৰ্ট পৰিধান কৰি পিনে আপোনালোকে মানুহক ভাবুকি দিব, ধমকি দিব, টাইম বান্ধি দিব, ইমান টাইমত আপোনালোকে ওলাই যাব লাগিব, ইমান টাইমত নগ'লে তেলে আমি অইন ব্যৱস্থা ল'ব লাগিব, মাৰিম কাটিম হেংদাং ল'ম, প্ৰতিটো মুহূৰ্তত এনেকুৱা ধৰণৰ কথা কিয় আপোনালোকে কি ভাবিছে? এটা দল সংগঠন খুলিছে আৰু এনেকুৱা ধৰণৰ ধমকি দি থাকিব। ইপিনে চৰকাৰখনটো আছিলে উচ্ছেদ কৰিবলৈ, অবৈধ বাংলাদেশী বা সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰি আছে, বেদখলকাৰীক উচ্ছেদ কৰি আছে, সন্দেহযুক্ত নাগৰিকক খেদিব। আৰু আপোনালোকক এতিয়া আগবাঢ়িছে যে সন্দেহযুক্ত যদি নাগৰিক আছে তেনেহ'লে বা মিয়া যদি আছে তেনেহ'লে শিৱসাগৰ ত্যাগ কৰিব লাগে অতি সোনকালে। আৰু সেইকাৰণে আপোনালোকে কি কৈছে সময়সীমা বান্ধি দিছে। আৰে মিয়াই হওক যিয়ে নহওক, তেওঁলোকৰ যদি কাগজ পাতি নথি পত্ৰ সম্পূৰ্ণকৈ আছে বা তেওঁলোকে যদি ইণ্ডিয়ান চিটিজেন হয় তেওঁলোকে থাকিব পাৰে। নগাঁৱৰ মানুহ শিৱসাগৰত থাকিব নোৱাৰে বা শিৱসাগৰৰ মানুহ নগাঁৱলৈ আহিব নোৱাৰিব নেকি? নগাঁওখনো অসমত পৰে আৰু শিৱসাগৰখনো অসমত পৰে। এটা সময়ত আছিল যে শংকৰ ৰাজনৰ অসম বা শংকৰ ৰাজনৰ শিৱসাগৰ, কিন্তু এতিয়া আপোনালোকে এনেকুৱা এটা পৰিস্থিতি কৰিছে যে শিৱসাগৰখন এতিয়া আজানৰ নহয়, অকল শংকৰৰহে। কিন্তু আপোনালোকৰ এই পৰিস্থিতিয়ে বা আপোনালোকৰ এই পৰিৱেশে এনেকুৱা বুজাইছে শংকৰৰ এই শিৱসাগৰখন নহয়। কিয় জানেনে? কাৰণ শংকৰদেৱো এনেকুৱা এটা সংস্কাৰ দিয়া নাই যে আপোনালোকে অন্য মানুহক মাৰিম কাটিম কওক, আপোনালোকে অন্য মানুহক হিংসা কৰক, হিংসাৰ বিষ বিয়পাই দিয়ক বা আপোনালোকে হেংদাং লওক, মানুহক অত্যাচাৰ কৰক। শংকৰদেৱো তেনেকুৱা এটা শিষ্টাচাৰ বা সংস্কাৰ দিয়া নাই। শংকৰদেৱে ধৰ্মৰ এটা বাতাবৰণহে দিছিল, শংকৰদেৱৰ ধৰ্মৰহে জ্ঞান বিয়পাইছিল, কিন্তু এনেকুৱা শিষ্টাচাৰ বা সংস্কাৰ দিয়া নাছিল। কিন্তু আজি আপোনালোকে দল সংগঠন খুলি পিনে বগা চাৰ্ট পৰিধান কৰি মিয়াৰ ওপৰত বা বঙালী মুছলমানৰ ওপৰত আপোনালোকে যিটো অত্যাচাৰ কৰিবলৈ ওলাই আহিছে কোনোপধ্যে ভাল কথা হোৱা নাই। কিয় জানেনে? তেওঁ মিয়া হ'লেও বা বেংগলী হ'লেও যিয়ে নহওক, তেওঁ যদি অসমত আছে, তেওঁ যদি ভাৰতীয় নাগৰিক হয় থাকিব পাৰে। আৰু যদি তেওঁ ভাৰতীয় নাগৰিক নহয় চৰকাৰে কৰিব। আপোনালোকে আইন হাতত কিয় লয়? বা আপোনালোকে সংবিধানৰ কি মূল নায়ক নেকি? নে সংবিধানে বা চৰকাৰখনে আপোনালোকক দায়িত্ব দিছে যে মিয়া যিমান আছে খেদি দে? আপোনালোকৰ দায়িত্ব দিছে নেকি? কিন্তু এতিয়া এনেকুৱা অনুভৱ হৈছে যে চৰকাৰখন যিটোকে নিমাত আপোনালোকক দায়িত্ব দিছে যেন লাগিছে। আপোনালোকে চৰকাৰৰ পৰা যেন কিবা এটা পাইছে আৰু সেই কথা মতে তেওঁলোকৰ মতে আপোনালোকে আজি মিয়া খেদিবলৈ উঠি আহিছে। চৰকাৰখন ব্যৰ্থ নেকি মিয়া খেদিবলৈ? চৰকাৰখনে কিয় খেদিব পৰা নাই? আজি কিমানক উচ্ছেদ কৰিলে, কিন্তু কেইজন মিয়া খেদিছে, কেইজন বাংলাদেশী খেদিব পৰা নাই? এজনকো নোৱাৰে, কাৰণ সকলো বাংলাদেশী অসমীয়াই হয়, ভাৰতীয় নাগৰিকে হয়, কাৰণ বাংলাদেশী বুলি ইয়াত কোনো ব্যক্তি নাই, কাৰণ সকলোৰে কাগজ পাতি বা সকলোৱে ইণ্ডিয়ান চিটিজেন হয়। গতিকে ইমানখিনি ক'ব নালাগে। আপোনালোকৰ ব্যৱহাৰ, আপোনাৰ সংস্কাৰে আহোমৰ যেন লগা নাই। আহোম মানুহৰ এনেকুৱা ব্যৱহাৰ সংস্কাৰ নহয়। আহোম মানুহ খুব মৰমীয়াল, ব্যৱহাৰ পাতি ভাল, এটা সংস্কাৰী, ভাল লাগে তেওঁলোকক। কিন্তু আপোনালোকে আহোমৰ নামত এটা অপদস্থ কাম কৰি আছে। আৰু এটা কথা কওঁ, আপোনালোকে যে দল সংগঠন খুলিছে, এই দল সংগঠন খুলি পিনে আজি মানুহক এনেকুৱা ধৰণে ভাবুকি দিব আহিছে, ভাড়াঘৰ বিচাৰি আহিছে, ভাড়াঘৰবিলাকত মিয়া যদি আছে খেদি উলিয়াব চাইছে আপোনালোকে। এনেকুৱা ধৰণৰ কাম কিয় কৰিছে? এটা কথা কওঁ চাওক, আপোনালোকে যদি কাম কৰি খাই নহয়, কাম কৰিবলৈ শিকক প্ৰথমে। কাম কৰি যদি খায় তেনেহ'লে আপোনালোকে চাব প্ৰতিজন ব্যক্তি বা প্ৰতিটো জাতিৰ মানুহে ভাল, প্ৰতিটো জাতিৰ মানুহৰ প্ৰতি আপোনালোকৰ ভাল পাব আহিব। কাৰণ যি কামে নকৰে কিয় প্ৰতিটো জাতিৰ মানুহৰ প্ৰয়োজন হয়। আজি আপুনি ঘৰ এটা বান্ধক, তাতে শ্ৰমিক হিচাপে মিয়াকহে পাব। অসমীয়া মানুহ নাযায় বা খিলঞ্জীয়া মানুহে তাত লেবাৰ বা ঢালাই কাম কৰিবলৈ নাযায়। আপুনি যাওক, এপাত যদি জোতা চাফা কৰিবলৈ যায়, চিলাই কৰিবলৈ যায়, মুৰ্চিৰ ওচৰত যাব লাগিব। তেওঁ কিন্তু বিহাৰী সম্প্ৰদায়ৰ মানুহ। গতিকে আপুনি যদি ভালদৰে কাম কৰিবলৈ চাই বা অসমখনত যদি চলিব বিচাৰে, যদি এবাৰ তদন্ত কৰি চাই, ভালদৰে যদি সুস্থ মগজুৰে চাই, প্ৰতিজন ব্যক্তিক প্ৰতিটো মুহূৰ্তত কিবা কাৰণত প্ৰয়োজন হয়। তাৰমানে কি? সকলো জাতি জনজাতি মানুহৰ প্ৰয়োজন। গতিকে এনেকৈ খেদাটো যুক্তি হোৱা নাই বা এনেকৈ কোৱাটো আপোনালোকৰ যুক্তি হোৱা নাই। গতিকে আপোনালোকে কাম কৰিবলৈ শিকক। আপোনালোকে যে কাম নকৰে, কাৰণ দম দিলে টকা আহে বা কাৰোবাক ভাবুকি দিও আপোনালোকে টকা নিব পাৰে, কাৰোবাৰ পৰা চান্দা তুলিও আপোনালোকে টকা লয়, আৰু সেই টকাৰে আপোনালোকে চলি আছে। আৰু সেইকাৰণে আপোনালোকে কষ্টৰ ফল বুজি নাপায়। আপোনালোকে কষ্ট কৰি যদি খালী হয়, আজি মিয়াৰ মূল্য বুজি পালে হয় বা অইন জাতিৰ মানুহৰ কথাও বুজি পালে হয়। কিন্তু আপোনালোকে কষ্ট কৰা নাই। যে নগাঁৱৰ মানুহে তাত কৰ্মসূত্ৰে গৈ ভাড়াঘৰত আছে, তাতো গৈ আপোনালোকে অত্যাচাৰ কৰিব, ভাড়াঘৰৰ পৰা টাইম বান্ধি দিব, যাব লাগে। কিয় যাবহে আপোনালোকৰ মতে? নগাঁওখন অসমত নপৰে নেকি?
শিৱসাগৰখনহে হ'লে অসমত নেকি? শিৱসাগৰ নগাঁও চব মিলি অসমত ইমূৰৰ মানুহ সিমূৰ থকা অধিকাৰ আছে, সিমূৰৰ মানুহ ইমূৰে থাকিব পাৰে। আৰু কি কথা ক'বলৈ আহে আপোনালোকে? দল সংগঠন নামত কি এইবিলাক গুণ্ডাগিৰি চলাইছে নেকি? এইবিলাক গুণ্ডাগিৰি আপোনালোকৰ ৰাজত্ব চলি আছে, বুলডোজাৰ চলাইছে মিয়াৰ ওপৰত। ইমান অত্যাচাৰ কিহৰ মিয়াৰ ওপৰত? মিয়া নোহোৱাকৈ আপোনালোকে চলিব পাৰিবনে? আজি মিয়াই দিয়া চব্জি কিনি খাই আছে আপোনালোকে। আজি মিয়া ক'ত নাই? উবেৰ চালক হওক, ৰিক্সা চালক হওক, মিয়া। আজি যাওক আপোনালোকে চব্জি কিনিব, মাছ কিনিব, মাংস কিনিব, চব মিয়া। আজি আপুনি এটা ঘৰ বনাওক, তাতো শ্ৰমিক হিচাপে আহিব মিয়া। মিয়া ক'ত নাই? আৰু আপুনি মেডিকেলত যাওক, তাতো ডক্টৰ হ'লেও আপুনি মিয়া পাব। ইঞ্জিনিয়াৰ, ডক্টৰ সকলোখিনিতে মিয়া মানুহ আছে। আপুনি কি কথা ক'বলৈ আহে? খালি ধৰ্মৰ ৰাজনীতি ইয়াত কৰিব আহে। ধৰ্ম কাকো জানে? ধৰ্ম হ'ল আধ্যাত্মিক এটা জ্ঞান, আৰু আধ্যাত্মিক জ্ঞান আচলতে আপোনালোকৰ নাই কাৰণে হয়তো কাৰোবাৰ পৰা টকা কিছুমান লৈ বা বহতীয়া কাৰোবাৰ আদেশত উঠা বহা কৰি আছে কাৰণে আজি আপোনালোকে মিয়া কিনিবলৈ ঘৰে ঘৰে বিচাৰিছে। এনেকুৱা কাম কৰিবলৈ নালাগে। আপোনালোকে দল সংগঠন নামত এনেকুৱা এটা অত্যাচাৰী কাম কৰিব গৈছে। আজি লাজ লগা কথা হৈছে। আজি আপোনালোকে হিৰো হ'বগৈ, জিৰ' হ'ব গৈ আছে। আপোনালোকে নিজে ভাবকচোন, আপোনালোকে নিজে যি খিলঞ্জীয়া বুলি চিঞৰে, আজি আপোনালোকৰ মানুহে আপোনালোকৰ মাজত শত্ৰুতা হৈছে। কিয় শত্ৰুতা হ'ব লগা হ'ল? হেংদাং ব্যৱহাৰ কৰিব চাইছে আপুনি। হেংদাং কাৰ অস্ত্ৰ? আজি হেংদাঙো ব্যৱহাৰ কৰাৰ কাৰণে আজি আপোনালোকৰ মানুহে আপোনালোকক বেয়া পোৱা হৈছে। প্ৰতিটো ক্ষেত্ৰতে কয় আছে হেংদাং, লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। হাৰে হেংদাং লৈ দেখুৱাওক না, কি ৰক্ষা নাই কথা কয়। মাৰিম কাটিম এইবোৰ শব্দ কয়। আজি আহোম মানুহে আপোনালোকক বেয়া পোৱা হৈছে। কিহৰ কাৰণে বেয়া পোৱা হৈছে? এই ব্যৱহাৰৰ কাৰণে। আজি মানুহে কয় এই দলটো, এই সংগঠনটো সঁচাকৈ বহুত বেয়াৰ ফালে গৈছে। অভদ্ৰ মানুহ আছে যদি এই দল সংগঠনটোতে আছে। সেইকাৰণে মই ক'ব খোজোঁ, প্ৰথমে আপোনালোকে মানুহ হিচাপে মানুহক ভাল পাবলৈ শিকক। যদি আপোনালোকে মানুহক ভাল পাবলৈ শিকে নহয়, তেতিয়া দেখিব অসমত শান্তি সম্প্ৰীতি বাঢ়িছে, বা শিৱসাগৰখনত আপোনালোকৰ শান্তি বাঢ়িছে। হয়নে নহয় ক'ব? কাৰণ মানুহে যেতিয়া মানুহক ভাল পাব, প্ৰতিটো মুহূৰ্তত মানুহৰ আৱেগ মৰম এইবোৰ থাকিব, আৰু এইবোৰৰ লগত মানুহে থাকিবলৈ শিকিব। বুজিবলৈ মানুহে মানুহক বুজি পাব। সেইকাৰণে মই কওঁ মানুহক ভাল পাবলৈ শিকক, আৰু মানুহক ভাল পাবলৈ শিকিলে তেতিয়া শান্তি হ'ব শিৱসাগৰখনত। আৰু শান্তি আনিবলৈ হ'লে এই অত্যাচাৰবিলাক কৰিব নালাগে। এতিয়া আপোনালোকে কয় বা শুনিছোঁ যে মিয়াবিলাকে কিমান অত্যাচাৰ কৰে, মিয়াবিলাকৰ কিমান বেয়া কাম, বেয়া ব্যৱহাৰ, বেয়া কাম আছে যদি মিয়াই কৰে। যদি বেয়া কাম কৰিছে তেওঁলোকক শাস্তি দিয়ক। কোনোবা মিয়াই যদি বেয়া কাম কৰিছে তেনেহ'লে তেওঁক শাস্তি দিয়ক। এতিয়া মই নিউজত পাইছোঁ, যিজন খিলঞ্জীয়া অসমীয়া মুছলমানে কৈছে যদি আজি শিৱসাগৰ জেলখন চাবলৈ যায়, তাতে দেখিব কেনেকুৱা ব্যক্তি আছে। অকল মিয়াকে দোষে, তাত গ'লে দেখিব কিমানজন মানুহ জেল খাই আছে, কি মানুহে জেল খাই আছে। গতিকে অপৰাধীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। প্ৰতিটো ক্ষেত্ৰত আপোনালোকে মিয়াক দোষে। মিয়াহে অপৰাধ কৰে নেকি? মিয়াইহে বদমাচি কাম কৰে নেকি? মিয়াইহে বেয়া কাম কৰে নেকি? আমি কিছুমান নিউজ পত্ৰ পাই থাকোঁ, কিমান অসমীয়া মানুহেও দেখোন বেয়া কাম কৰে। নিউজত আজিও ওলাইছে এটা কিবা চুৰ, কিবা বিকাশ দাস নামৰ চুৰ এজন পাইছে। দুজন চোৰ, এজন নাম মনত নাই, এজন হ'ল বিকাশ দাস। তেওঁলোক কিন্তু মিয়া নহয়। কিয় এইবিলাক বেয়া কাম কৰি আছে? আজি মিয়াক দোষতে আপোনালোকৰ মানুহে আজি বেয়া কামৰ ফালে গৈ আছে, বেয়া কাম কৰিবলৈ গৈ আছে। গতিকে সেইকাৰণে কওঁ ভাল পাবলৈ শিকক, মানুহক সন্মান কৰিবলৈ শিকক, তেতিয়াহে আপোনালোকক সন্মান পাব। এই দম দি বা কাৰোবাক কথা কৈ নিজৰ পপুলাৰিটি বঢ়াব নিবিচাৰিব। কাৰণ পপুলাৰিটি বঢ়াওঁতে আপোনালোকৰ হয়তো নিজৰে সন্মানটো কমি গৈছে কোনোবাখিনিত। আপোনালোকে নিজক এবাৰ সুধি চাব হয়নে নহয়। গতিকে মানুহক ভাল পাবলৈ শিকক, সংস্কাৰী হওক, আৰু শান্তি সমৃদ্ধি বঢ়াই লওক।